নমস্কাৰ, মোৰ প্ৰিয় গাহী পালক বন্ধু বান্ধৱীসকল। মই সোণল ব্লক ত্ৰিপুলানৰ তৰফৰ পৰা আপোনালোক সকলোলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বৰ্তমান মই ভালে আছোঁ, আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। মই আজি বহুদিনৰ বিৰতিৰ পাছত আপোনালোকৰ মাজলৈ খুবেই দৰকাৰী 3টা টপিক লৈ আগবাঢ়ি আহিছোঁ। বহুদিন ব্লগ দিবলৈ পোৱা নাছিলোঁ, বনাবলৈ সুবিধা পোৱা নাছিলোঁ, সময় পোৱা নাছিলোঁ। মই নতুনকৈ গাহৰি ফাৰ্ম এখন বনাই আছোঁ। ফাৰ্ম বুলি নহয়, মুঠেই 3টা কোঠালি মই ৰেডি কৰিব পাৰিছোঁ। তো পইচা পাতি অলপ অভাৱনাটনৰ কাৰণে মোৰ ঘৰত মানে মাটি খুবেই কম, সেইকাৰণে গাঁৱৰ পৰা 2 কিলোমিটাৰমান আঁতৰলৈ আহিছোঁ। ইয়াতে মাটি অকণমান লৈছোঁ, লৈ পিনি জাষ্ট মানে 3টা কোঠালি 10x12 3টা কোঠালি মই ৰেডি কৰিবলৈ বিচাৰি আছোঁ। এতিয়া লাগি আছোঁ কামত। আপোনালোকে পিছফালে দেখিছেহে, বাঁহেৰে নিৰ্মিত কৰি আছোঁ। তো বাঁহৰ খুঁটা এনেকৈ পুতি লৈছোঁ। তো এইবোকো ওখকৈ গোটাকৈ তাৰপাছত ডাব বান্ধি মই তাৰ তলতো এনেই ফ্ল' কৰা হৈছে। ফ্ল' কৰিলেও নহ'ব, ইয়াত আকৌ মানে গাহৰি উকটি দিলে এটা শিল উকটি দিয়াৰ পিছত খান্দি দিয়াৰ পিছত সিটোৰ পাছত সেইটো এৰি গৈ থাকিব। তো গতিকেলৈ ইয়াৰ প্ৰথমে ফ্ল' কৰি লৈছোঁ। তাৰ ওপৰত আমি বালি মছলাটো মাৰিম, ডাঠকৈ চিমেণ্ট আৰু বালিয়ে মিক্স কৰি পেলাই ডাঠকৈ মাৰিম। তো তেতিয়া গাহৰিয়ে খান্দি উলিয়াই দিব নোৱাৰে। তো পৰাপক্ষতটো সৰু ফলা গিটি শিলটোৱে তৈয়াৰ কৰিলে বেছি ভাল, কিন্তু তাৰ দামটো অলপ বেছি। সেইটো মই কিনিব নোৱাৰিলোঁ, সেইকাৰণে গোটা চেইন কেবেলেৰে এইটো তলতো ফ্ল' কৰি লৈছোঁ। তাৰপৰা বালি মছলাটো মাৰি পিনি মিহি কৰি দিম। তো তেতিয়া পটকৈ নোৱাৰিও, ভালকৈ চিমেণ্টটো অকণমান সৰহকৈ দিম। তো গতিকেলৈ এইবোৰ কামত লাগি থাকোঁতে মই ব্লগ বনাবই পোৱা নাছিলোঁ, সময় পোৱা নাছিলোঁ। সেইকাৰণে প্ৰায় 1 মাহ হৈয়ে গ'ল চাগে, হয়তো ব্লগ দিব পৰা নাছিলোঁ। তাৰোপৰি আকৌ বিহু আহিলে, বিহুত ৰাইজৰ লগত অলপ বিহুত লাগি ভাগি থকা হ'ল। তো অসমীয়া মানুহ জানেই আৰু বিহুৰ লগতো, বিহু বুলি ক'লেতো ভালেই লাগে, আহিব নোৱাৰোঁ। তো বিহুতো অলপ চলপ লগা হ'ল। তো এনেকৈ কৰি এতিয়া ইয়াতে মই আগৰ এজনী গাহৰি আছিলে। সেই গাহৰিজনী প্ৰথমবাৰ পোৱালি 4টা পাইছোঁ, 4টা বিক্ৰী কৰিলোঁ। তাৰপিছৰ পৰা জুগিলে তোমাৰ 11টা পোৱালিৰ পৰা 7টা পোৱালি বিক্ৰী কৰিবলৈ পাৰিলোঁ, আৰু 4টা থাকিল। এই 4টাটো মই নিজে পোহপালন কৰিম বুলি চিন্তা কৰিলোঁ। তো সেই গাহৰি বিক্ৰী কৰা পইচাকেইটাই সেই জেওৰা ভেটিলোঁ, বাঁহ কিনি পিনি। তো আধা বিঘা মাটি জেওৰা ভেটি ল'লোঁ। তাৰপিছতে JCB লগা অকণমানিকৈ সি বাওঁ চাইডে দেখিছে, খাল অকণমান খান্দি পিনি ইয়াতে ভেটি উঠাই লৈছোঁ। তো ইয়াতে বাঁহেৰে নিৰ্মাণ কৰি আছোঁ পথাৰৰ মাজত, ইয়াৰ পৰা মানে ডিষ্টাৰ্ব নাথাকে আৰু গাঁৱৰ মানুহৰ। তো আমাৰ ঘৰৰ ওচৰত পঢ়িবলৈ নোৱাৰি, বহুতেই ঘন জনবসতি, সেইকাৰণে তাৰ পৰা ইয়ালৈ গুচি আহিলোঁ। 2 কিলোমিটাৰমান দূৰ হয় গাঁৱৰ পৰা। তো ইয়াতে গাহৰিকেইটা পোহোঁ। প্ৰথম এবাৰ 3টা কোঠালি 10x12 ৰেডি কৰিবলৈ সক্ষম হ'লোঁ মই। তো লাহে লাহে যদি ভগৱানে সহায় কৰে আৰু আগবাঢ়ি যাবলৈ খুবেই হেঁপাহ, কিমান দূৰ আগবাঢ়িব পাৰোঁ ভগৱানে জানে। তো গতিকেলৈ মই আপোনালোকৰ মাজলৈ ভিডিঅ' তৈয়াৰ কৰি দিব পৰা নাছিলোঁ। আজি আহিছোঁ আপোনালোকৰ খুবেই দৰকাৰী 3টা টপিক লৈ আহিছোঁ। ফাৰ্ষ্টতে হ'ল গাহৰি পোৱালিবোৰক কেনেকৈ যত্ন ল'ব লাগে, কেনেকুৱা ধৰণৰ কি ধৰণৰ মানে ট্ৰিটমেণ্ট কৰিব লাগে, তাৰ বিষয়ে আলোচনা কৰিব আহিছোঁ। আৰু 2 নম্বৰতে আলোচনা কৰিম গাভিনী গাহৰিজনী কেনেকৈ ধৰণে যত্ন ল'ব লাগে, আৰু খোৱা খাদ্য কি দিব লাগে, কিমান পৰিমাণে দিব লাগে, তাৰ ওপৰত আলোচনা কৰিম। আৰু নেক্সট, পোৱালি জগা গাহৰিজনী গাখীৰ সমস্যা হৈছে নেকি, আপোনাৰ মিল্কটো কমকৈ দিছে নেকি, তো ইয়াৰ ওপৰত আলোচনা কৰিবলৈ মই আজি আগবাঢ়ি আহিছোঁ। আপোনালোকে মোৰ এই ভিডিঅ'টোৰ পৰা যদি কিবা এটা অকণমান হ'লেও ভাল লাগে বা শিকিব পৰা যেন লাগে, লাইক কৰি দিব। আৰু যিসকল ব্যক্তিয়ে মোৰ এই ব্লগটো নতুনকৈ লগ পাইছে, নতুনকৈ চাইছে চেনেলটো, তেনেহ'লে সেইসকল ব্যক্তিয়ে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষতে থকা অল বটনটো দবাই ৰাখিব। মই যিহেতু নতুন ইউটিউবাৰ, নতুনকৈ ব্লগ বনাইছোঁ, কথা বতৰাবোৰ কওঁতে বৰ খেলি মেলি লাগি যায়। তথাপিও ৰেডি কৰিছোঁ, শিকিছোঁ, চেষ্টা কৰিছোঁ। তো এনেকৈ আপোনালোকে সাহস প্ৰেৰণা দিলে নিশ্চয় আগবাঢ়িব পাৰিম। আৰু মোৰ পৰা আপোনালোকে নিশ্চয় নতুন পালকসকলে শিকিব পাৰিব। যিসকল পুৰণা পালক সেইসকলক বাৰু মই ক'ব বিচৰা নাই, যিসকল নতুন গাহৰি পালক তেখেতলোকক মই শিকাবলৈ নিশ্চয় চেষ্টা কৰিম। আপোনালোকে অকণমানলৈ শিকিব পাৰিব বুলি ভাবিছোঁ। তো গতিকেলৈ বেয়া নাপাব, কিবা যদি ভুল ভ্ৰান্তি হয় ক্ষমা কৰি দিব। আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত আপোনালোকে শ্বেয়াৰ কৰিব, যাতে মোৰ পৰা কিবা এটা হ'লেও অকণমান হ'লেও শিকিব পাৰিব বুলি মোৰ দৃঢ় বিশ্বাস আছে। তো ব'লক আজি মেইন টপিকৰ ওপৰত আলোচনা কৰোঁ। প্ৰথম কথা হ'ল গাহৰিৰ পোৱালিৰ ক্ষেত্ৰত, গাহৰি পোৱালি জন্মৰ পৰা 6 নম্বৰ দিনা
জন্ম হোৱাৰ পৰা জগাৰ পৰা 6 নম্বৰ দিনা আপোনালোকে আইৰণৰ বেজী দিব। প্ৰতিটো পোৱালিৰ ক্ষেত্ৰত 0.5 ml কৈ আইৰণৰ বেজী দিব 6 নম্বৰ দিনা। তাৰপিছতে প্ৰতিটো পোৱালিকে মানে 0.5 ml কৈ আইৰণৰ বেজী দিব লাগিব। তো ডিঙিৰ পৰা সৰু পোৱালিৰ ক্ষেত্ৰত কাণৰ পৰা 1 আঙুলৰ তলত বেজী দিলেই হ'ল। আৰু ডাঙৰ গাড়ীৰ ক্ষেত্ৰত 2 আঙুলৰ তলত মানে ডিঙিতে বেজী দিব লাগে, 2 আঙুলৰ তলত বেজী দিলেই হ'ল। তো গতিকে আইৰণৰ বেজীটো 6 নম্বৰ দিনাখনি 0.5 ml কৈ প্ৰতিটো পোৱালিকে আইৰণৰ বেজী দিব। আইৰণৰ বেজীটো এই কাৰণেই দিব লাগে, যিহেতু গাহৰিত মানে তেজটো অলপ কম পৰিমাণে থাকেতো, সেইকাৰণে দিব লাগে। আৰু 7 নম্বৰ দিনাখনি ভিটামিন বি কমপ্লেক্সৰ বেজীটো দিব লাগে। তাক 1 ml কৈ দিলেই হ'ল। তো 7 নম্বৰ দিনা 1 ml কৈ দিব লাগে। তাৰপিছত নেক্সট মাজত সেইকেইদিনা গেপ দি পিনি 15 নম্বৰ দিনা আকৌ আইৰণৰ বেজীটো ৰিপিট কৰিব লাগে। 15 নম্বৰ দিনাখনি আইৰণৰ বেজীটো ৰিপিট কৰিব। প্ৰতিটো পোৱালিৰ ক্ষেত্ৰত 1 ml কৈ দিব। প্ৰথম 6 নম্বৰ দিনাখনি 0.5 ml কৈ দিব প্ৰতিটো পোৱালি। তাৰপিছত 15 নম্বৰ দিনা আকৌ ৰিপিট যেতিয়া কৰিব, তেতিয়া প্ৰতিটো পোৱালিৰ ক্ষেত্ৰত 1 ml কৈ আইৰণৰ বেজীটো দিব লাগে। তাৰপৰা ভিটামিন বি কমপ্লেক্সৰ বেজীটো 16 নম্বৰ দিনাখনি আকৌ ৰিপিট কৰিব লাগিব। তাক প্ৰতিটো পোৱালিৰ ক্ষেত্ৰত 1 ml কৈ দিলেই হ'ল। তাৰপিছত তেতিয়া মানে তেতিয়া সেইটো এটা সম্পূৰ্ণ এটা মানে ক্ৰছ খতম পোৱালিৰ ক্ষেত্ৰত। তাৰপিছতে 17-18 নম্বৰৰ দিনাৰ পৰা দানা খুৱাব পাৰে আপোনালোকে। তো ভাল কোম্পানীৰ দানা আনি ল'ব, যিটো ষ্টাৰ্টাৰ দানা, গডৰেজে হওক বা ডিহজে হওক, এনেকৈ ভাল কোম্পানীৰ দানা অলপ আনি ল'ব। দানা আনি পিনি প্ৰতিটো পোৱালিকে তেতিয়া 17-18 নম্বৰ দিনাৰ পৰা দানা খাবলৈ দিব। দানা খুৱাই দিয়ক, প্ৰব্লেম নাথাকে। তাৰপিছত নেক্সট যেতিয়া 30 days হ'ব, 30 days হোৱাৰ লগে লগে আপোনালোকে মাকৰ পৰা পোৱালিবোৰ আঁতৰাই ৰাখিব, ছেপাৰেটকৈ ৰাখিব এক্সট্ৰাকৈ। নহ'লে মাকৰ আকৌ মানে শীতলৈ অহাটো দেৰি হৈ যায়। তো পোৱালিবোৰেতো মাকক পালে গাখীৰ খায়ে থাকিব, সিহঁতৰ গাখীৰ পালে খায়ে থাকিব। গতিকে মাকে যদি গাখীৰ দি থাকিব লগা হয়, পোৱালি যদি মাকৰ গাখীৰ চুপিয়ে থাকে, তেনেহ'লে মাকে পটককৈ শীতলৈ নাহে, টাইম লাগি যাব। তো গতিকে যেতিয়া 30 days হ'ব, 30 days হোৱাৰ লগে লগে পোৱালিক মাকৰ পৰা এক্সট্ৰাকৈ আঁতৰাই ৰাখিব। তাৰপৰা 30 days আঁতৰাই যেতিয়া ৰাখিব, তেতিয়াৰ পৰা আপোনালোকে আকৌ মানে ডিৱাৰ্মিং কৰিব। গাহৰি পোৱালিৰ ক্ষেত্ৰত মাকৰ পৰা আঁতৰাই ৰাখিব, 30 days হ'লে আঁতৰাই দিব, লগতে ডিৱাৰ্মিং কৰাই দিব। প্ৰতিটো পোৱালিকে ডিৱাৰ্মিং কৰাব মানে মই লিকুইডৰ কথাই ক'ম। তো লিকুইডটো দানাৰ লগত মিক্স কৰি খুৱাব লাগে। প্ৰতিটো পোৱালিকে 4 ml কৈ মানে পেলু দৰৱটো প্ৰতিটো পোৱালিৰ ক্ষেত্ৰত 4 ml কৈ খুৱাব। তাৰপিছতে 2 দিন গেপ দি তাৰপিছতে আকৌ লিভাৰ টনিকটো খুৱাই দিব। প্ৰতিটো পোৱালিৰ ক্ষেত্ৰত 5 ml কৈ লিভাৰ টনিক খোৱালেই হ'ল। তাৰপিছত তেনেকৈ কৰি আকৌ 21 নম্বৰ দিনাখন পেলুৰ দৰৱটো আকৌ ৰিপিট কৰিব লাগে। 21 নম্বৰ দিনাখনি প্ৰতিটো পোৱালিকে আকৌ সেই মানে 4 ml কৈ পেলুৰ দৰৱটো খুৱাব লাগে। তাৰপিছত 2 দিন গেপ দি 3 নম্বৰ দিনাৰ পৰা আকৌ সেই লিভাৰ টনিকটো আকৌ 5 ml কৈ খুৱাই দিব। তাৰপিছত 2 নম্বৰ চেপ্টাৰটো তেতিয়া খতম। আৰু মানে তেতিয়া পেলুৰ দৰৱ নোখোৱালে হ'ল 6-7 মাহলৈকে। কিন্তু যিসকল ব্যক্তিয়ে কেঁচাকৈ পাত খাবলৈ দিয়ে, কেঁচা মানে ধৰক কিছুমান শাক চব্জি খাবলৈ দিয়ে, জেং বন খাবলৈ দিয়ে, সেইসকল ব্যক্তিৰ কথা কোৱা নাই মই। সেইসকল ব্যক্তিয়ে 3 মাহৰ মূৰত আকৌ পেলু দৰৱটো খোৱাটো খুবেই বাঞ্ছনীয়, যিহেতু কেঁচাকৈ খাবলৈ দিলে পেলুত সৃষ্টি হয় অতি সোনকালে। আৰু যিসকল ব্যক্তিয়ে বোলে গঁৰালৰ ভিতৰত বান্ধনৰ মাজত ৰাখিছে, তেখেতসকলে আৰু ডিৱাৰ্মিং নকৰিলেও হ'ল, পেলুৰ দৰৱ নোখোৱালে হৈ যাব। তো গতিকে তেনেকৈ সেইটো 2 নম্বৰ মানে ক্ৰছটো খতম। তো প্ৰথম আইৰণৰ বেজী আৰু ভিটামিন বি কমপ্লেক্সৰ বেজীটো মাৰি শেষ হোৱাৰ পিছত 30 days হোৱাৰ লগে লগে আকৌ পেলুৰ দৰৱ খোৱালে। পেলুৰ দৰৱ খোৱাৰ পিছত তাৰপিছত খুৱাব নালাগে আৰু। তাৰপিছতে আহিলে আপোনাৰ যেতিয়া 2.5 মাহ হ'ব, 2 মাহ 15 দিন, 2 মাহ 15 দিনত তেতিয়া আপোনালোকে ভেকচিন মাৰিব লাগে। প্ৰতিটো পোৱালিকে ভেকচিন দিব লাগে। এটা কথা লক্ষ্য কৰিব, আপোনালোকে ভেকচিন দিওঁতে ৰং লগাই যাব লাগে প্ৰতিটো পোৱালি গাত, যাতে এটা পোৱালিক 2বাৰ মানে ভেকচিন যাতে দি পোৱা নাযায়। 2বাৰ ভেকচিন দিলে আপোনালোকে বিপদৰ সন্মুখীন হ'ব পাৰে। 2বাৰ ভেকচিন দি নোপোৱাকৈ ৰং লগাই যোৱাটো খুবেই বাঞ্ছনীয়। নতুবা এক্সট্ৰা ৰুমত আকৌ এৰি থাকিব লাগে, ধৰি বেজী দি এইটো ৰুমত চিফ্ট কৰি থাকিব লাগে, তেতিয়া খুবেই ভাল। তাৰপিছতে সেই মানে 2 মাহ 15 দিনত যেতিয়া আমি ভেকচিন দিম, প্ৰতিটো পোৱালিৰ ক্ষেত্ৰত 1 ml কৈ দিলে হৈ গ'ল। তাৰপিছত আৰু টেনশ্যন ল'বলগীয়া কথা নাথাকে। আপোনালোকে হাত সাৱটি বহি থাকিব পাৰে আৰু চিন্তা কৰিবলগীয়া কথা নাথাকে। তো পোৱালিৰ ক্ষেত্ৰত মই আজি ইমানখিনি আলোচনা দাঙি ধৰিলোঁ। এইবাৰ আহিছোঁ গাভিনী গাহৰিজনীৰ যতন ল'ব লাগে, কেনেধৰণে যতন ল'ব লাগে, কি খোৱা খাদ্য দিব লাগে। বলক গাভিনী গাহৰিৰ ক্ষেত্ৰত আৰম্ভ কৰোঁ।
গাহৰিজনী যিদিনাৰ পৰা ক্ৰছ কৰাব আপোনালোকে সেইদিনাৰ পৰা কিন্তু এটা কথা লক্ষ্য কৰিব, একদম বেলেগ গাহৰিৰ লগত নথব, তাক এক্সট্ৰাকৈ পৃথককৈ ৰাখিব লাগে, নহ'লে টনা আজোৰা কামুৰা কামুৰি লাগিব, তো দুখ পায়, তো ওপৰত গচকিও দিব পাৰে, তো বহুত হানি হ'ব পাৰে, গতিকে লৈ এক্সট্ৰাকৈ ৰখাটো খুবেই ভাল কথা। তো গাহৰি আৰু মানে গাহৰিজনীক চৰ্বি থকা বস্তু খুৱাব নালাগে। দানাটোতো কম পৰিমাণে খুৱাব লাগেই, দিনটোত কম পৰিমাণে 2 বাৰ খুৱাব লাগে, 3 বাৰো খুৱাওক, আপত্তি নাথাকে, কিন্তু কম পৰিমাণে খুৱাব লাগে। আৰু চৰ্বিজাতীয় বস্তু একেবাৰে নোখোৱাব, যিহেতু কিছু ব্যক্তিয়ে আলু মানে কচু চচুৰ লগত আলু মিক্স কৰি বনাই দিয়ে, তো আলু নোখোৱাব। আৰু চৰ্বি থকা ভাতটো বেছিকৈ নিদিব, তো চৰ্বিটো বাঢ়ি যায়। চৰ্বি যদি বাঢ়ি যাব, গাহৰিজনী যেতিয়া ফেটটো বেছি হৈ যায়, ফেট বেছি হোৱাৰ লগে লগে কি হ'ব, তলৈ যাওঁতে মাক মৃত্যু মুখত পৰিব পাৰে। বহুত বেছি চৰ্বি হ'লে মাক কষ্ট পায়, আৰু পোৱালিবোৰো কষ্ট হয়, পোৱালিও মৃত্যু হ'ব পাৰে। তো গতিকে লৈ চৰ্বি থকা খানাটো কমকৈ খুৱাব, আৰু দানাটো কমকৈ দিব, যিমান পাৰি কমাই দিব, অলপ চলপ কান্দিলেও আপত্তি নাই, সেইকণ সহ্য কৰিব লাগিব, গাহৰি পালক যিহেতু। তাৰপিছতে পৰাপক্ষত কচু ভুচি, মাছৰ গুড়ি, কম পৰিমাণে ভাত এনেকৈ বনাই খোৱালেই হ'ল। আৰু 1 মাহমান পাৰ হৈ যোৱাৰ পিছত গাভিনী গাহৰিক খোৱা দানাটো আনি ল'ব লাগে। গাভিনী গাহৰিক খোৱা দানাটো আনি ল'ব লাগে। কি প্ৰথম মানে এটা কথা, যিসকল ব্যক্তিৰ মানে পইচাটো পুঁজিটো কম, সেইসকলেতো এমাহৰ পাছৰ পৰা গাভিনী গাহৰিক খোৱা দানাটো খোৱালেই হ'ল। আৰু যিসকল মানে পুৰণা গাহৰি পালক, সেইসকলৰতো পইচা থাকে, তেনেহ'লেতো ষ্টাৰ্টিঙৰ পৰাই সিহঁতে গাভিনী গাহৰিক খোৱা দানাটো খুৱাই থাকিলেতো বেছি ভালেই, গাখীৰ বেছিকৈ পোৱা যাব, আৰু পোৱালিও অলপ বেছিকৈ পোৱা যায় বুলি কোৱা হয়। গাখীৰ বেছিকৈ দিব, গাখীৰ ওলোৱাত সমস্যাৰ সন্মুখীন নহয় কেতিয়াও। তো গতিকে লৈ খোৱাটো ভাল। কিন্তু আমি যিসকল ব্যক্তি, আমাৰ নিচিনা মানুহৰ পইচা কম থকা মানুহে 1 মাহ পাৰ হৈ যোৱাৰ পিছত গাভিনী গাহৰি খোৱা দানাটো আনিব লাগে, তাৰপিছত দানাৰ লগত মিক্স কৰি খুৱাই থাকিলে। তো গাভিনী গাহৰি খোৱা দানাটোৰ নাম হ'ল চাউভিট আনি পিনি আপোনালোকে দানাৰ লগত মিক্স কৰি খুৱাওক, তেতিয়া গাখীৰ দিয়াত সহায় কৰিব, পিছত খুবেই সহায় হ'ব। আৰু মাকজনী ক্ষীণ নহ'ব, চৰ্বি নেবাঢ়িব। তো গতিকে চাউভিটটো খোৱাটো, গাভিনী গাহৰিক দানা যিটো খুৱাই, সেই চাউভিটটো খোৱাটো খুবেই বাঞ্ছনীয়। তেতিয়া মাকজনী মানে চৰ্বি নেবাঢ়ে আৰু ক্ষীণায়ো নাযায়, গাখীৰো বেছিকৈ পোৱা যায়। তো আজি গাভিনী গাহৰিৰ ক্ষেত্ৰত ইমানখিনি আলোচনা মই দাঙি ধৰিলোঁ। এবাৰ আহোঁ, পোৱালি জগা গাহৰিজনী গাখীৰ সমস্যা হৈছে নেকি? কিছু গাহৰি পালকে মানে এনেকুৱা বিপদৰ সন্মুখীন হৈছে, গাখীৰ কমকৈ পায়। গাহৰিজনী পোৱালি জগাৰ পিছত কি হয়, গাখীৰ খুবেই কম দিয়ে। পোৱালি জগে 11টা 12টা 13 14 15 16টালৈকে জগে, গাখীৰ ইমান দিব নোৱাৰে পোৱালিৰ ক্ষেত্ৰত। তো গতিকে কি হ'ব, তেনেকৈ পালকজনে বহুত মানে সমস্যাৰ সন্মুখীন হয়। তো হঠাতে ডক্টৰো কিবা এটা কৰিও মানে সেইটো গাখীৰটো উলিয়াই দিব নোৱাৰে গাহৰিজনীৰ পৰা। তেতিয়া পিছে কি হ'ব? আৰু কিছু মানে গাহৰিৰ ক্ষেত্ৰত কি হয়, পোৱালি জগোতে গাখীৰ একেবাৰে নোলায়, পোৱালিকেইটা জন্ম দিয়ে কিন্তু গাখীৰ একেবাৰে নোলায়। তেতিয়া কি হ'ব পাৰে, কি কৰিলে গাখীৰ পোৱা যাব? তো আপোনালোকে মোৰ এই টিপছটো লওক, আপোনালোকে উপকৃত হ'ব। গাখীৰ তেনেকুৱা বিপদত যদি পৰে, মোৰ এই টিপছটোৱে সহায় কৰিব আপোনালোকক। তো গতিকে লৈ মই আপোনালোকৰ মাজলৈ সেইকাৰণে এই ভিডিঅ'বোৰ আনিছোঁ। তো গতিকে লৈ চাওক, আপোনালোকে কাম এটা কৰিব, যেতিয়া গাভিনী গাহৰিজনী পোৱালি জগে, তো তেতিয়া গাখীৰ যদি কমকৈ ওলায় তেতিয়াও হ'ব, যদি গাখীৰ একেবাৰে নোলায় তেতিয়াও এই কামটো কৰক। মানে অমিতা ল'ব, অমিতা আপুনি বইল কৰি ল'ব, পকাই হওক কেঁচাই হওক কথা নাথাকে, অমিতা বইল কৰি ল'ব। বইল কৰি পিনি আলু পিটিকা নিচিনা, বেঙেনা পিটিকা নিচিনা খুবেই ধুনীয়াকৈ পিটিকি লওক। বইল কৰাৰ পিছত অমিতাটো আলু বেঙেনা পিটিকা নিচিনা মিহিকৈ পিটিকক। তাৰপিছত জালুক 10টা লওক, কালজিৰা 20টা লওক, খুব সুন্দৰকৈ মিহিকৈ পিচি পিনি সেই পিটিকি থোৱা অমিতাখিনিৰ লগত জালুক 10টা আৰু কালজিৰা 20টা যেতিয়া পিচি ল'ব, সেইখিনি অমিতা আৰু জালুক কালজিৰা একেলগতে ভালকৈ মিশ্ৰণ কৰক, পিটিকি লওক। তাৰপিছত দানাৰ লগত মিক্স কৰি গাহৰিজনীক খাবলৈ দিয়ক। 2 বা 3 সাঁজ, 2 বা 3 টাইম খুৱাই দিয়াৰ পিছত আপোনাৰ গাহৰিজনী গাখীৰ চিয়ৰ ওলাবই লাগিব, ওলাব। কমকৈ দিয়া গাহৰিজনী গাখীৰ সৰহকৈ দিব, যিজনী গাখীৰ একেবাৰে ওলোৱা নাই, সেই গাহৰিজনী গাখীৰ ওলাবলৈ ষ্টাৰ্ট কৰিব। তো গতিকে লৈ বন্ধু বান্ধৱীসকল, মোৰ এই
টিপছকেইটা কেনেকুৱা লাগিছে বাৰু। যদি ভাল লাগিছে নিশ্চয় কমেণ্ট এটা কৰিব, আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিলে ভাল পাওঁ মই। তো মানে মই এনেকৈ মাজে মাজে ইনফৰমেশ্যন ভিডিঅ' মই দি থাকিম। তো আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইবটো কৰি থ'লে আপোনালোকে পটককৈ পাই যাব মোৰ ভিডিঅ'বোৰ, পোনপটীয়াকৈ পাই যাব। তো মৰমৰ গাহৰি পালক বন্ধু বান্ধৱীসকল, তো আপোনালোক সকলোলৈ আজিলৈ থেংকছ, বাই বাই।